আজি লখিমপুৰ আৰু ডিব্ৰুগড় জিলাত মুখ্যমন্ত্ৰীৰ বিকাশ যাত্ৰা কাৰ্যসূচী নাৰায়ণপুৰত 100খন বিচনাযুক্ত জিলা চিকিৎসালয়ৰ শিলান্যাস কৰাৰ লগতে মুঠ 806 কোটি টকাৰ কেইবাটাও প্ৰকল্পৰ উন্মোচন কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু বৰ্তমান সময়ত এয়া নাহৰকটীয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সুন্দৰ ৰাস্তাৰে এখন PMY কলনী নামচাং বাগিচাত নিৰ্মাণ কৰা হৈছে নাহৰকটীয়া সমষ্টিৰ এই নামচাং বাগানখন বহুত পুৰণি বাগান আজি এই কলনীটোৰ নিৰ্মাণে এই বাগানখনৰো সৌষ্ঠৱ বৃদ্ধি কৰিব আৰু বহুত দৰিদ্ৰ লোকক এটা বাসস্থান দিব এনেকুৱা সুন্দৰ আঁচনি ভাৰতবৰ্ষতে কম মই ক'ত আছে নাজানো কিন্তু অসমত আগতে কেতিয়াও দেখা নাছিলো এনেকুৱা PMY কলনী এটা নিৰ্মাণ কৰাৰ বাবে মই অসম চৰকাৰৰ গ্ৰামোন্নয়ন বিভাগ মন্ত্ৰী ৰঞ্জিত দাস আৰু